Hello everyone, সকলকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। আজিৰ এই ভিডিঅ'টিত আমাৰ অসমত যি জিটিপিজিটি ৰিক্ৰুটমেণ্ট অলৰেডি হৈ গৈছে বিভিন্ন জিলাত, কিন্তু তেওঁলোকৰ যেহেতু স্কুল ৱাইজ পষ্টিং অৰ্ডাৰবিলাক দিয়া হোৱা নাই, গতিকে এই ভিডিঅ'টিত এখন ডিষ্ট্ৰিক্টৰ স্কুল ৱাইজ পষ্টিঙৰ এটা আপডেট আহিছে, সেইটো শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আৰু এইখন আহিছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ইন্সপেক্টৰ অফ স্কুলছ গোলাঘাট ডিষ্ট্ৰিক্ট চাৰ্কুল গোলাঘাটৰ পৰা। তো ইয়াতে দিয়া আছে যে যিসকলে গোলাঘাট ডিষ্ট্ৰিক্টত জিটিপিজিটি হিচাপে গোলাঘাট ডিষ্ট্ৰিক্টত জইন কৰিছে, তেওঁলোকৰ স্কুল ৱাইজ পষ্টিং অৰ্ডাৰবিলাক অহা 18 ডিচেম্বৰ আৰু 19 ডিচেম্বৰত ইছ্যু কৰা হ'ব। আৰু 11টা বজাৰ পৰা তেওঁলোকে নিজৰ পষ্টিং অৰ্ডাৰবিলাক প্লেচ অফ পষ্টিঙৰ অৰ্ডাৰবিলাক কালেক্ট কৰিব পাৰিব। গতিকে ইয়াত কোৱা হৈছে যে অল নিউলি এপইণ্টেড টিচাৰ্ছ আৰ hereby requested to collect the same and to join in their respective places of posting immediately. এপইণ্টমেণ্টটো কালেক্ট কৰি ইমিডিয়েটলি নিজক যি পষ্টিং লোকেশ্যন দিয়া আছে বা যি স্কুলত তেওঁলোক এপইণ্ট কৰা হৈছে সেই স্কুলত ইমিডিয়েটলি যোগদান কৰিব লাগিব। আৰু নটিছখন ওলাইছে ইন্সপেক্টৰ অফ স্কুলৰ পৰা হেমগিৰি নগৰ AS ক্লাছ 1। তো তেখেত গোলাঘাট জিলাৰ IS হয়, তেওঁলোকৰ ফালৰ পৰা এই নটিছখন ইছ্যু হৈছে। গতিকে যিসকলে গোলাঘাট জিলাত নিৰ্বাচিত হৈছে আৰু অলৰেডি IS অফিচত জইন কৰিছে, তেওঁলোকৰ কাৰণে এখন ইম্পৰ্টেণ্ট নিউজ। আৰু তেওঁলোকে সোনকালে নিজৰ প্লেচ অফ পষ্টিং অৰ্ডাৰবিলাক কালেক্ট কৰি পেলাই নিজৰ যি নিৰ্দিষ্ট স্কুল আছে সেই স্কুলত যোগদান কৰিব লাগিব। গতিকে আজিৰ এই ভিডিঅ'টিত এই আপডেটটো জনালোঁ। আৰু যদি কোনোবা ডিষ্ট্ৰিক্টৰ আপডেট পাওঁ মই শ্বেয়াৰ কৰিম, আৰু আপোনালোকেও যদি কোনোবা ডিষ্ট্ৰিক্টৰ আপডেট পাইছে কমেণ্ট কৰি জনাব। তো পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। আজিলৈ এৰিছোঁ। থেংক ইউ।